আজি আমাৰ প্ৰজ্ঞান ভাৰতী যিটো স্কুটিৰ যিটো স্কিম আছে এই স্কিমত আমি আগতে জানিছিলো আমি 60% আমি স্কুটি পাম কিন্তু আমি এতিয়া শুনি আছো আমি 80% স্কুটি পাম এইটো বৰ দুখৰ বিষয় আগতে আমি সকলোৱে জানিছিলো 60% আমি স্কুটি পাম এতিয়া আমাক 80% স্কুটি দিব আমি ইয়াতে অত্র অঞ্চলৰ সকলো ছাত্ৰী ইয়াতে যিসকলে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 60% যিসকলে ক্ৰছ কৰিছে আমি সকলোৱে ইয়াতে আহি একত্ৰিত হৈছো মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয় আৰু বিজেপি চৰকাৰৰ লগত জড়িত সমূহ কৰ্মকৰ্তাসকল আমি এইবাৰ আমাক এই আঁচনিৰ পৰা বঞ্চিত কৰিছে এই আঁচনি পূৰ্বৰ নিয়মৰ পৰাই বাহাল ৰাখিছে এই আঁচনি সঁচাকৈয়ে প্ৰশংসনীয় আঁচনি কিয়নো ষ্টুডেণ্টসকল অহা যোৱা কৰিবলৈ বহুত দুৰ্গম অঞ্চলত অহাবাৰৰ পৰা পেটাৰ্ণ চেঞ্জ হ'ব MCQ টাইপ কুৱেশ্যন হ'ব তেতিয়াৰ পৰা এই আঁচনি গ্ৰহণ কৰক অন্ততঃ তেওঁলোকে এইবাৰ যদি কৈ দিয়ে মামাই যে অহাবাৰৰ পৰা 80% পৰা স্কুটি দিব তেওঁলোকে অন্ততঃ আগৰ পৰা এবছৰ সময় পাব পঢ়িবৰ কাৰণে কিন্তু আমিতো এবছৰ সময় নাপালো আমাক এক্সামৰ 2-3 মাহ আগতে ক'লে যে তোমালোকৰ 80% পৰা স্কুটি দিম বিয়াৰ আগত লাউলুগৰ দৰে কথা নহ'ল নে এইটো সঁচাই আমাৰ অতি দুখৰ বিষয় আমাৰ লগত ইমান অন্যায় কিয় কৰিছে আমাৰ এনেকুৱা এটা অৱস্থা আহি গৈছে যিদিনাখনৰ পৰা মেৰিট লিষ্ট ওলাই গ'ল সেইদিনাখনৰ পৰা আমি ঘৰত থাকিবলৈ শান্তি নোপোৱা হৈছোঁ আৰু যিদিনাখন স্কুটি প্ৰদান কৰিবৰ হয় সেইদিনাখন হয়তো পিতৃ মাতৃ আৰু ওচৰ চুবুৰীয়াৰ মানে যিটো ষ্টুডেণ্টক ডাউন দি আছে সেইটো কাৰণে হয়তো বহুতো ছাত্ৰ ছাত্ৰী আত্মহত্যা কৰিবলৈ বাধ্য হ'ব গতিকে অহা বছৰ যদি আমাক এই বছৰৰ বিগত বৰ্ষৰ দৰে এই স্কুটি প্ৰদান কাৰ্যসূচীটো বাহাল ৰাখে তেতিয়া হয়তো 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰখনে অসমৰ পৰা বিপুল ভোটত জয়ী হ'ব বুলি আমি প্ৰতিশ্ৰুতি দিলোঁ ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে এইবাৰ বিগত বছৰৰ দৰে 60%ৰ পৰা যাতে ছোৱালীক স্কুটি প্ৰদান কৰে আৰু ল'ৰাবোৰক যাতে 75ৰ পৰা স্কুটি প্ৰদান কৰে কিয়নো যোৱাবাৰৰ বিগত বছৰৰ দৰে যিহেতু পৰীক্ষাৰ পেটাৰ্ণটো একে আছে গতিকে আমি বিচাৰোঁ যে এই আঁচনিটো আগৰ নিয়মতেই থাকে মামাই যাতে আমাক নিৰাশা নকৰে আৰু 60%ৰ পৰা 80% কম নম্বৰ নহয় 20%ৰ ইফাল 100 নম্বৰ হয় নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'ৰ আৰম্ভণিতে এটা ভিডিঅ'ৰ ক্লিপ দেখিলা যে কিছুমান ছাত্ৰীয়ে একগোট হৈ নিউজ পৰ্টেলত অৰ্থাৎ সংবাদ মাধ্যমত তেওঁলোকে প্ৰটেষ্ট কৰিছে যে 60%ৰ স্কুটি দিব লাগে যিহেতু ছাত্ৰীসকলে কৈছে যে আমি যিহেতু শুনি পাইছিলো যে 60%ৰ স্কুটি দিব কিন্তু এই বছৰত কিয় 80% কৰি দিছে আমাক 60% স্কুটি লাগিব আৰু সেই ভিডিঅ'ত যিমানখিনি ছাত্ৰী আছিলে সকলোৱে কিন্তু 60% বা তাতকৈ ওপৰত পোৱা ছাত্ৰী আছিল কিন্তু এতিয়া কথাটো হ'ল তোমালোকে যে প্ৰটেষ্ট কৰিছা প্ৰটেষ্টটো তোমালোকে কেতিয়া কৰিব লাগিছিল আৰু তোমালোকে এইটো বছৰত সঁচাকৈ 60% স্কুটি লাভ কৰিবা নে নাই সকলোবোৰ কথা তথ্য অনুসৰি জনাম গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা এনেধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰিবৰ বাবে প্ৰথমতে কম যে তোমালোকে যিটো প্ৰটেষ্ট কৰিছা এইটো বিষয়ে কিছু কথা তোমালোকক জনাম সঁচাকৈ ক'বলৈ গ'লে যোৱা বছৰত এই স্কুটিক লৈ বহুতে কন্ট্ৰভাৰ্সি হৈছিল এই কথাটো হয়তো তোমালোকে জানা যে ছাত্ৰীসকলক 60%ত আৰু তাৰ পিছতে ছাত্ৰসকলক 75%ত নিদিয়ে বুলি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল লগতে যিসকলে অসমৰ যিকোনো কলেজ বা ইউনিভাৰ্চিটিত এডমিশ্যন কৰে তেনেহলে স্কুটি দিয়া হ'ব বুলি কৈছিল এনেকুৱা বহুত কথা কৈছিল আৰু সেই সকলেও তোমালোকৰ যিটো সিনিয়ৰ আছিল তেওঁলোকেও প্ৰটেষ্ট কৰি সেই স্কুটি পাইছিল আৰু সেই যোৱা বছৰৰ এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন SOP এটা ওলাইছিল ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুচাৰে ধুনীয়াকৈ কৈছিলে যে যিহেতু এইটো বছৰত অৰ্থাৎ 2024 বৰ্ষত যিহেতু আমি ছাত্ৰীক 60% আৰু ছাত্ৰক 75% স্কুটি দিছিলো কাৰণ তেওঁলোকে বহুত প্ৰটেষ্ট কৰিছিল এই প্ৰটেষ্ট কৰিলেহে তেওঁলোকে পাইছিল আৰু 2025ত যোনসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিব বিচাৰিছে তেওঁলোক
এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব। তেওঁলোকে এইচএছ 2025ত 80% বা 80%তকৈ অধিক পালেহে তেওঁলোকক দিয়া হ'ব স্কুটি আৰু সেইটো সময়ত কিন্তু অসমৰ বাজেট 2025ত কিন্তু অলৰেডি লাগত হৈ গ'ল যে স্কুটি পাবলৈ হ'লে তোমালোকে 80% বা তাতকৈ বেছি পাব লাগিব। লগতে কেইদিনমান আগত কেবিনেট বৈঠকত কিন্তু ধুনীয়াকৈ কৈ দিছে যে যোনসকল মেধাৱী ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকে হাই ছেকেণ্ডাৰী স্কুটি 2025ৰ অৰ্থাৎ এইটো বছৰত যদি হাই ছেকেণ্ডাৰী যিটো 80% পাবলৈ সক্ষম হৈছে তেওঁলোকক স্কুটি দিয়া হ'ব। এইটো কথা হয়তো সকলোৱে জানা। ইয়াৰ উপৰিও কিছুমান ছাত্ৰীয়ে যে এনেকৈ প্ৰটেষ্ট কৰিছে এইটো কিন্তু 10-15 জন ছাত্ৰ বা ছাত্ৰীয়ে প্ৰটেষ্ট কৰিলে নহ'ব। 100 নাইবা 200 জন ছাত্ৰ-ছাত্ৰীয়ে যদি প্ৰটেষ্ট কৰিলে হয় তো অলপ হ'লেও চান্স থাকিলে হয়। কিন্তু তোমালোকে 10-15 জন ছাত্ৰ-ছাত্ৰীয়ে এনেকৈ যদি প্ৰটেষ্ট কৰা এইটো কিন্তু সম্ভৱ নহ'ব বুলি মই ভাবো। অলৰেডি 2-3টা বৈঠকত লাঘৱ কৰিছে। লগতে কোনসকল ছাত্ৰ-ছাত্ৰী ইলিজিবল হয় মেৰিট লিষ্ট ওলাই পৰিছে। তাৰ পিছত ইলিজিবল কেণ্ডিডেটছক লৈ কেনেকৈ ডিষ্ট্ৰিবিউচন কৰিব 2025ত যিহেতু নটিছো ইতিমধ্যে অলৰেডি প্ৰকাশ পাইছে। এতিয়া তোমালোকে কি কৰিছা ৰাস্তাত ওলাই প্ৰটেষ্ট কৰিছা তাকো 10-15 জন প্ৰটেষ্ট কৰিছা। এইটো কিন্তু লাভ নাই, এইটো প্ৰটেষ্ট কৰি লাভ নাই কাৰণ অলৰেডি কেইবাটাও নটিচ ওলাই পৰিছে, মেৰিট লিষ্ট ইতিমধ্যে ওলাই পৰিছে, ইলিজিবল ক্ৰাইটেৰিয়া এইটোও ওলাই গ'ল। অসম কেবিনেট বৈঠক অলৰেডি লাঘৱ হৈ গ'ল 80% লাগিব স্কুটি পাবলৈ হ'লে। তোমালোকে প্ৰটেষ্ট কৰি বা আন্দোলন কৰি একো লাভ নাই। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে হয়তো বুজি পালা। ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা, ভিডিঅ'টো বন্ধুসকলক শ্বেয়াৰ কৰি দিবা। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।